আমাৰে ভক্তনে ল'বলৈ এৰিলা ল'বলৈ এৰিলা মৰম চেনে পাই সাগৰে কিজানে দুখীয়া সকলোকে উঠুৱাই মৰমে নাজানে সকলোকে সাৱধি আৰু সকলোকে আমাৰ আজি এই ৰাজহুৱা পিঠা পনা তিল পিঠাৰ পৰা ধৰি জা জলপান দৈলৈকে চব সকলো যোগাৰ কৰিছোঁ আমি ৰাজহুৱাভাৱে। আগন্তুক মাঘ বিহু আহি আছে। মাঘ বিহু মেজি জুই জ্বলাব লাগিব সকলোৱে। আঘোণৰ সোণালী ধান চপাই আমি সকলোৱে বিহুৰ কাৰণে প্ৰস্তুতি হৈছোঁ। গতিকে সকলো অসমবাসীকে আমাৰ এই মাজুলীৰ নয়া বজাৰ বৰবিল গাঁৱত বিহু খাবলৈ নিমন্ত্ৰণ জনাইছোঁ। সকলোলৈকে মাঘ বিহু শুভেচ্ছা জনালোঁ আৰু আপোনালোকলৈও জনালোঁ যাতে আমি এতিয়া চবেই মিলি গাভৰু বোৱাৰী বুঢ়ী চবেই মিলি মাঘ বিহুৰ কাৰণে বিহু পিঠা প্ৰস্তুতি কৰিছোঁ। আৰু এটা লগতে কথা এটা কৈছোঁ যে আমাক বিহু এইবাৰ একেবাৰে ভালেই নহয়, কাৰণ জুবিনৰ আমি ন্যায় পোৱা নাই। সেইটো কাৰণে বেয়াও লাগিছে, কিন্তু নকৰিলে নহয় কাৰণে পৰম্পৰা এটা আছে, সেইটো কাৰণে আমি এতিয়া কৰিবলৈ লৈছোঁ। কি কি প্ৰস্তুত কৰিছে? এইটো তিল পিঠা হেৰি কৰিছোঁ, মালপোৱা কৰিছোঁ, তাৰপিছত পাতি পিঠা লাড়ু চব বস্তুৱে ব্যৱহাৰ কৰিছোঁ। উৰুকাৰ নিশা কি কেনেধৰণে এইবাৰ আয়োজন কৰিব? আমি এবাৰ হাঁহ আৰু কুকুৰা তেনেকৈ প্ৰস্তুত কৰিম বুলি ভাবি আছোঁ আৰু চবেই একেলগে মেজি ভৰাই মেলি।